আমাৰ পৃথিৱীত বিষধৰ আৰু বিষহীন দুয়ো প্ৰকাৰৰে সাপ দেখিবলৈ পোৱা যায়। কিছুমান বিষধৰ সাপৰ বিষ অতি মাৰাত্মক। এনেকুৱা সৰ্পদংশনত তাৎক্ষণিক চিকিৎসা নললে মানুহ বা আন জীৱ-জন্তুৰ মৃত্যু নিশ্চিত। কিন্তু আচৰিত কথাটো হ'ল প্ৰকৃতিয়ে সকলো সাপৰ দেহত কিছুমান এনেকুৱা এডভান্স শক্তি দিছে যে যাৰ আগত বিজ্ঞান আজিও বহুত পিছত আছে। গতিকে বলক আজি সাপৰ অদ্ভুত শক্তিৰ বিষয়ে আলোচনা কৰোঁ। সাপে যিকোনো মানুহৰ উপস্থিতি নেদেখাকৈয়ে বহু দূৰৰ পৰাই অনুভৱ কৰিব পাৰে। আচৰিত কথাটো হ'ল সাপে নেদেখাৰ পিছতো কেনেকৈ দূৰৰ পৰাই গম পায় যে কোন আহিছে। ভাবক যে যদি আপোনাক এটা এনেকুৱা মেচিন দিয়া হয় য'ত কেমেৰা আৰু চকুৰ অবিহনে যিকোনো বস্তু দূৰৰ পৰাই আপুনি গম পাব, তেতিয়া আপোনাৰ কিমান ভাল লাগিব, নহয়নে? এতিয়া আচৰিত কথাটো হ'ল প্ৰকৃতিয়ে এনেকুৱা শক্তি বহুত আগতেই এটা জীৱৰ ভিতৰত সমাই দিছে, যাৰ নাম হ'ল সাপ। আচলতে আমি যিকোনো বস্তু দেখাৰ বাবে চকুৰ ওপৰত যিমান নিৰ্ভৰশীল, সাপে কিন্তু চকুৰ ওপৰত ইমান নিৰ্ভৰশীল নহয়। সাপৰ সকলো আচৰিত শক্তি সিহঁতৰ গোটেই দেহটোৰ ভিতৰত লুকাই আছে। ইহঁতৰ গোটেই দেহটোৱে চেন্সৰৰ দৰে কাম কৰে, যাৰ সহায়ত সাপে সিহঁতৰ আশে-পাশে হোৱা যিকোনো পৰিস্থিতিৰ বিষয়ে আগতীয়াকৈ জানিব পাৰে। যেতিয়া আমি মাটিত খোজ কাঢ়ো তেতিয়া আমাৰ খোজবোৰৰ পৰা মাটিত কম কম্পন শক্তিৰ সৃষ্টি হয় আৰু এই সৰু সৰু কম্পনবোৰ সাপে বহু মিটাৰ আগৰ পৰাই অনুভৱ কৰিব পাৰে। কাৰণ সাপৰ দেহটো সম্পূৰ্ণ মাটিৰ সংস্পৰ্শত থাকে, সেইবাবে সাপে এই ছিংগেলবোৰ অতি সহজেই চিনিব পাৰে। অৰ্থাৎ আপুনি সাপৰ ওচৰলৈ যোৱাৰ আগতে আপোনাৰ উপস্থিতি সাপৰ ছিষ্টেমত আগতীয়াকৈ গুচি যায় আৰু তেতিয়া সাপে সজাগ হৈ যায় যে তাৰ আশে-পাশে কোনোবা আহিছে। সাপৰ এই অদ্ভুত শক্তি ইয়াতেই সমাপ্ত নহয়। এইবাৰ শুনক সাপৰ দ্বিতীয়টো আচৰিত শক্তি। আপোনালোকে সাপে বাৰে বাৰে জিভাখন উলিয়াই থকা নিশ্চয় দেখিছে, কিন্তু সাপৰ এই জিভা উলিয়াই থকা প্ৰক্ৰিয়াটো কোনো সাধাৰণ প্ৰক্ৰিয়া নহয়। ই হ'ল এটা এডভান্স বৈজ্ঞানিক প্ৰক্ৰিয়া। অৰ্থাৎ সাপে এনেকৈ বাৰে বাৰে জিভাখন উলিয়াই বায়ুত মিহলি হৈ থকা বিভিন্ন কেমিকেল জমা কৰে আৰু এই কেমিকেলবোৰ গতাই নিজৰ ভিতৰতে পৰীক্ষা কৰে। অৰ্থাৎ সাপে চাই থকাৰ লগতে তাৰ আশে-পাশে থকা পৰিৱেশৰ বিষয়ে দূৰৰ পৰাই পঢ়ি থাকিব পাৰে, যেন কোনো মেচিন এটাৰ দৰে প্ৰথমে ডাটা সংগ্ৰহ কৰে, তাৰ পিছত ডাটাখিনি প্ৰচেছিং কৰি সিদ্ধান্ত গ্ৰহণ কৰে। কেনেকুৱা আচৰিত, নহয়নে? যেতিয়া এই কম্পনবোৰ আৰু কেমিকেলবোৰ বাৰে বাৰে সাপে অনুভৱ কৰে তেতিয়া এই কম্পন আৰু কেমিকেলবোৰ মিলাই এটা পেটাৰ্ণ সৃষ্টি হয় আৰু সাপে এই পেটাৰ্ণটো ভালদৰে চিনি ল'ব পাৰে। এতিয়া প্ৰশ্ন হ'ল সাপে আমাৰ মুখখন চিনি পায় নেকি? সাপে আপোনাৰ মোৰ কাৰো মুখ বা চেহেৰা চিনি নাপায়, কিন্তু বহুত আগৰ পৰাই আপোনাৰ উপস্থিতি অনুভৱ কৰিব পাৰে। এই অনুভৱবোৰ সাপে বিপদৰ সংকেত বুলি ভাবে আৰু এলাৰ্ট হৈ যায় আৰু কেতিয়াবা আক্ৰমণ কৰি দিয়ে। অৰ্থাৎ সাপে কেতিয়াও প্ৰতিশোধ নলয়। সাপ হ'ল এটা সম্পূৰ্ণ বায়'লজিকেল ছিষ্টেম, যিয়ে ফিজিক্সৰ ছিগনেল আৰু পৰিৱেশৰ ডাটাৰ সহায়ত কাম কৰে। গতিকে আজিৰ পৰা অকলে থাকিলেও অকলে থকা বুলি নাভাবিব, কাৰণ আমাৰ প্ৰকৃতিয়ে সৃষ্টি কৰা কিছুমান এনেকুৱা বিজ্ঞানৰ শক্তি আছে যিয়ে আপুনি থকাৰ অনুভৱ দূৰৰ পৰাই লৈ থাকিব পাৰে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব। ভাল চাওক, ভাল শিকক। ধন্যবাদ। জয় হিন্দ, জয় জুবিন দা।